দুদিনমান আগতে গুৱাহাটীৰ দাঁতি কাষৰীয়া বঙৰা মানে ধাৰাপুৰৰ ওচৰৰ বঙৰা ইছলামপুৰ বুলি এটুকুৰা ঠাই য'ত অসম পুলিচৰ মানুহক আক্ৰমণ কৰিলে বুলি নটিচ দিব যাওঁতে উচ্ছেদৰ নটিচ দিব যাওঁতে আক্ৰমণ কৰিবলৈ এটা ঘটনা ছ'চিয়েল মিডিয়াত বা বাতৰিত বহুত মানে প্ৰচলিত হৈ আছে আৰু কথাটো হয়। গতিকে মানে চৰকাৰী দায়িত্ব পালন কৰিবলৈ যোৱা অসম পুলিচৰ মানুহক বা যিকোনো চৰকাৰী দায়িত্ব পালন কৰিবলৈ যোৱা ব্যক্তিক আক্ৰমণ কৰাৰ ঘটনা কোনো কাৰণতে সমৰ্থনযোগ্য নহয়। এয়া যি ব্যক্তিয়ে নহয় এয়া তাৰ কাৰণে সেইটো গৰিহণাযোগ্য আৰু যিসকলে তেনে কাম কৰিছে তেখেতসকলক মানে শাস্তি দিয়াটো প্ৰয়োজন। আৰু আমি সদৌ অসম গৰিয়া জাতীয় পৰিষদে এই ক্ষেত্ৰত দোষীসকলক শাস্তি দিয়াৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, দোষীক শাস্তি দিয়ক। কিন্তু ইয়াত এটা কথা আছে যে দোষী অসম পুলিচৰ মানুহক আক্ৰমণ কৰা ঘটনাটো এটা বেলেগ ঘটনা আৰু নটিচ দিবলৈ যোৱা মানুহখিনিয়ে অসম পুলিচৰ মানুহখিনিক আক্ৰমণ কৰিলে বুলি সেই মানুহখিনি অচিনাকি বুলি কোৱা কথাটো এটা বেলেগ ধৰণৰ ঘটনা। গতিকে যি ঠাইত উচ্ছেদৰ নটিচ দিব গৈছে সেইখিনিতো চৰকাৰী মাটি নহয়, হয় সেইখিনি ট্ৰাইবেল বেল্টৰ মাটি। ট্ৰাইবেল বেল্ট কেতিয়া আৰম্ভ হৈছিল অসমত? আৰু সেই মাটিখিনি ট্ৰাইবেল বেল্ট আৰম্ভ হোৱাৰ বহু বছৰ আগৰ পৰাই সেইখিনি আমাৰ গৰীয়া মানুহৰ মাটি। সেয়া আমাৰ গৰীয়া মানুহৰ মাটি, গৰীয়া মানুহৰ নামত ম্যাদী পতা থকা মাটি। সেই ওচৰৰে দাঁতি কাষৰীয়া আমাৰ গৰীয়া মানুহৰ মাটি, সেয়া মানুহে মাটি তেওঁলোকে বেলেগ গৰীয়া মানুহক বেচিছে। এইটো সঁচা কথা যে কি কয় ট্ৰাইবেল বেল্টৰ মাটি বেলেগ মানুহে যদি ট্ৰাইবেল নহয় তেতিয়াহ'লে বেলেগ মানুহে তাত বেচা কিনা কৰিব নোৱাৰে। যিসকল মানুহৰ নামত ম্যাদী পতা মাটি আছে তেখেতসকলৰ উত্তৰাধিকাৰীসকলৰ নামতেই মাটিখিনি হস্তান্তৰ হ'ব, বেলেগে তাত মাটিখিনি কিনা বেচা কৰিব নোৱাৰে। সেইটো এটা বেলেগ চেপ্টাৰ। কিন্তু তাত অতদিন মাটি কিনি পেলাই তাত বহি থাকোঁতে চৰকাৰে কি কৰি আছিল, প্ৰশাসন যন্ত্ৰই তাত কি কৰি আছিল? এতিয়া তাত মানুহখিনি বহি পেলাই যেতিয়া তাত সেই আপোনাৰ সেই ওচৰেদি 4 লেন গৈছে, মাটিখিনি যেতিয়া চৰকাৰৰ চকুত পৰিছে, কোনোবা ডাঙৰ ডাঙৰ মানুহৰ সেই মাটিখিনি চকুত পৰিছে, মাটিখিনিৰ কাৰণে সেইখিনি মানুহ এতিয়া অচিনাকি হৈ গ'ল। গতিকে য'ত মানুহে আজি যদি অসমত আহি পেলাই বাংলাদেশৰ পৰা আহি পেলাই মানুহে যদি ইয়াত আহি পেলাই ধৰ্মৰ নামত বাংলাদেশৰ পৰা আহি পেলাই যদি অসমত থাকি তিৰাপত যদি আপোনাৰ থাকিব পাৰে, অৰুণাচলত যদি থাকিব পাৰে, BTADত যদি থাকিব পাৰে, তেতিয়াহ'লে অসমৰ এটুকুৰা জেগা য'ত গৰীয়াৰ মাটি গৰীয়াই মানুহে থাকিব কিয় নোৱাৰিব? তেনেকুৱাতো কোনো কাৰণ নাই যে কি কয় থাকিব নোৱাৰিব। গতিকে গৰীয়াৰ মাটিখিনিত গৰীয়াই থাকিছে, হয় এইটো কিনা বেচা কৰিব নোৱাৰে, সেইটো এটা বেলেগ চেপ্টাৰ। কিন্তু থাকিছে সেইকাৰণে তেওঁলোক অচিনাকি হৈ যাব নেকি? এনেকুৱা কিছুমান কথা মুখ্যমন্ত্ৰী মহোদয় হওক বা যোনেই হওক তেখেতসকলক কোনোবাই মিছলিড কৰাৰ কথা কৈ আছে যে এইখিনি মানুহ মিয়া মানুহ। সেইখিনি মানুহ মিয়া মানুহ নহয়। আমি নিজৰ চৰজামন্তত মানে আমি গৈছোঁ সেই জেগাত, আমাৰ এটা সংগঠন আছে। মানুহখিনি অশিক্ষিত মানুহ, তেওঁলোকে বুজা নাই, তেওঁলোকক কোনোবাই ওচৰতে দিছে, নটিচখন ল'লেই তেওঁলোকে য'ত ভাবিছে উচ্ছেদ কৰি দিব, সেইকাৰণে তেওঁলোকে সেইটো কাণ্ড কৰি দিছে। কিন্তু মানুহখিনিতো মানুহখিনিতো তাত আপোনাৰ কি কয় মিয়া মানুহ নহয়। গতিকে মিয়া মানুহ নোহোৱা মানুহখিনিক তেওঁলোকে আলী হুছেইন ৰহমান মানুহ দেখিলেই অচিনাকি মানুহ এইবিলাক কৰা এইটো ট্ৰেণ্ড অসমত মানে এটা বেয়া ডিজাইনত হৈছে। আৰু এইটো যদি হয় তেতিয়াহ'লে কিন্তু এটা সময় এনেকুৱা আহিব, আমি গৰীয়াসকলেও কিন্তু কথাবিলাক বেলেগ ডিজাইনত ভাবিব লাগিব যে আমাক যদি প্ৰতিটো কথাতে আমি ভাল কাম কৰিলে, চৰকাৰৰ কথাত আমি সমৰ্থন কৰিলে আমি খিলঞ্জীয়া, আৰু আমি চৰকাৰৰ কথাটোত যদি একমত নহয় তেতিয়াহ'লে আমি অচিনাকি। যদি এনেকুৱা কথা হয় তেতিয়াহ'লে কিন্তু কথাবিলাক বেলেগ ডিজাইনত আমিও ভাবিব লাগিব। গতিকে অসমত থকা যদি আহি পেলাই নেপালৰ পৰা অহা মানুহে যদি অসমত আহি পেলাই থলুৱা হ'ব পাৰে, বাংলাদেশৰ পৰা অহা মানুহ যদি আপোনাৰ হিন্দু মানুহ যদি অসমত থলুৱা হ'ব পাৰে, বহিৰাজ্যৰ পৰা অহা মানুহে যদি অসমত আহি পেলাই কেবিনেট মন্ত্ৰী হয়, অসমৰ কোনটো সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰিব পাৰে, তেতিয়াহ'লে এইখন ভূমিতে আমি জন্ম হোৱা আমাৰ 14 পুৰুষ আমি ইয়াতে যদি এটা সময়ত আমি থলুৱা মানুহে এটা সময়ত আমি ইছলাম ধৰ্মত দীক্ষিত হ'লোঁ, আৰু আমাৰ পূৰ্বপুৰুষসকলে ইছলাম ধৰ্মত দীক্ষিত হোৱাৰ কাৰণে আমি আলী হুছেইন ৰহমান উপাধি লিখাৰ কাৰণে আমি আজি অচিনাকি। এনেকুৱা কথা কিন্তু আমি কোনো কাৰণতে একচেপ্ট নকৰোঁ। এই কথা যোনে কৈছে, মুখ্যমন্ত্ৰী হওক লাগিলে ৰাষ্ট্ৰপতি হওক, আমি তাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু গৰিহণা দিম। গতিকে ইয়াৰ কথাত আমি সদৌ অসম গৰিয়া জাতীয় পৰিষদে আমি আমাৰ মানুহখিনি ভুল কৰিছে, আমি স্বীকাৰ কৰিছোঁ, তাক শাস্তি দিয়ক। কিন্তু
অচিনাকি বুলি কোৱাম এই কথাটোক আমি মুখ্যমন্ত্ৰী মহোদয় এই কথাটোক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আগলৈও দিম আৰু তেখেতক যিসকল মানুহে মিছলিড কৰি পেলাই এই কথাখিনি মানুহখিনিকে মিয়া মানুহ বুলি তেওঁলোকক উচতাইছে সেই মানুহখিনিৰ বিৰুদ্ধে তেখেতে এটা উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এই মানুহখিনি যিখিনি মানুহ তাত বসবাস কৰি আছে হয় ট্ৰাইবেল বেল্টত কিনা পইচা বেলেগ মানুহ সোমাব নোৱাৰে তেখেতসকলক এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি দিয়ক লাগিলে তাৰপৰা মানুহখিনি আঁতৰি যাওক কিন্তু মাটিখিনি কিন্তু আমাৰ গৰীয়া মানুহৰ মাটি এই কথাটো আমি পুনৰবাৰ উল্লেখ কৰিছোঁ তাত কিন্তু তেওঁলোকে দখল কৰি অহা নাই মাটি কিনি আহিছে আৰু সেইখিনি আমাৰ গৰীয়াৰ মাটি তাত যাতে কোনো বেলেগ বহিৰাগত মানুহে মাটি কিনিব নোৱাৰে যদি আমি গৰীয়া তাত থাকিব নোৱাৰোঁ তেতিয়াহ'লে বেলেগ বহিৰাগত মানুহে বা বেলেগ মানুহে আহি পেলাই যাতে মাটি কিনা বেচা কৰিব নাই তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ